আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম এনিমেল কবিতাটো অসমীয়া মিনিং আমি আলোচনা কৰিম। এই কবিতাটো লিখিছে আমেৰিকান কবি ৱাল্ট হুইটমেনে। ৱাল্ট হুইটমেনৰ জন্ম হৈছিল 1819 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1892 চনত। তেওঁ এজন প্ৰমিনেণ্ট ফিগাৰ, এজন বিখ্যাত আমেৰিকান কবি হয়। তেওঁ যিখন কবিতাৰ পুথি লিখিছে সেইখন হ'ল লিভছ অফ গ্ৰাছ। এই লিভছ অফ গ্ৰাছ কবিতা পুথিৰ যিটো অংশ ছং অফ মাই চেল্ফ, মোৰ গান, সেই মোৰ গান অংশৰ পৰা এই এনিমেল কবিতাটো তুলি লোৱা হৈছে। এই এনিমেল কবিতাটোত কবিয়ে আমাক কৈছে, দ্য পয়েট টেলছ আছ ডেট, কবিয়ে আমালোকক কৈছে যে হি ফিলছ মোৰ এট হোম, হি ফিলছ, তেওঁ অনুভৱ কৰে, মোৰ এট হোম শান্তি উইথ এনিমেলৰ লগত থাকি, জীৱ জন্তুৰ লগত থাকি কবিয়ে যথেষ্ট শান্তি অনুভৱ কৰে দেন হিউমেনছ, মানুহতকৈ জীৱ জন্তুৰ লগত থাকি কবিয়ে বেছি শান্তি অনুভৱ কৰে। whom he finds complicated and false, আৰু এই জীৱ জন্তুবিলাকত লগত থাকি মানুহ তেওঁ কি বুলি পাইছে? কমপ্লিকেটেড, জটিল, এণ্ড ফল্ছ, মিছলীয়া। মানুহবিলাক মিছলীয়া আৰু কমপ্লিকেটেড, জটিল, কিন্তু যি গুণ, যি কোৱালিটিটো জীৱ জন্তুৰ ভিতৰত নাই। কবিয়ে প্ৰথম লাইনত কৈছে, I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. কবিয়ে কৈছে I think, মই ভাবোঁ, I could turn, মই উভতি আহিব পাৰিম হবলা। কবিয়ে ক'ৰ পৰা উভতি আহিব পাৰিব? ফ্ৰম হিউমেন ছ'চাইটি। আৰু ক'ত বাস কৰিব? এণ্ড লিভ, আৰু বাস কৰিব পাৰিম হবলা উইথ এনিমেলছ, জীৱ জন্তুৰ লগত। কাৰণ দে আৰ ছ' প্লেচিড, বিকজ এনিমেলছ আৰ ছ' প্লেচিড, এনিমেলবিলাক বৰ শান্ত, এণ্ড চেল্ফ কণ্টেইণ্ট, আৰু আত্মনিৰ্ভৰশীল। I stand and look at them long and long. I stand, মই থিয় হৈছোঁ, and look at them, আৰু সিহঁতক লৈ মই দেখিছোঁ, long and long, বহুত সময় ধৰি পেলাই। আৰু এই বহুত সময় ধৰি পেলাই থিয় হৈ থাকি সিহঁতৰ লগত মই কি দেখিছোঁ, কবিয়ে কি দেখিছে এই তাৰ তলত ডেছক্ৰাইব কৰিছে। They do not sweat and whine, সিহঁতে they do not sweat and whine about their condition, সিহঁতে নাঘামে আৰু ঘেন নকৰে। sweat মানে ঘামা, whine মানে ঘেন কৰা, about their condition, সিহঁতৰ অৱস্থাৰ বিষয়ে সিহঁতে কেতিয়াও নাঘামে আৰু ঘেন নকৰে। They do not lie awake in the dark. They do not stay. The animals do not stay awake lying at night. That means জীৱ জন্তুবিলাকে সাৰ পাই অন্ধকাৰত শুই নাথাকে। And weep for their sins, আৰু নাকান্দে for their sins, সিহঁতৰ পাপৰ কথা মনত পেলাই সিহঁতে কেতিয়াও নাকান্দে। They do not make me sick, discussing their duty to God. They do not make me sick, sick মানে বেমাৰী বনোৱা, সিহঁতে ইয়াত দিগদাৰ কৰা। They do not make me sick, সিহঁতে মোক দিগদাৰ নকৰে, ডিছকাছিং, আলোচনা কৰি, their duty to God, সিহঁতৰ ভগৱানৰ প্ৰতি সিহঁতৰ কৰ্তব্য কি, এই কথা মোৰ লগত আলোচনা কৰি সিহঁতে মোক ডিষ্টাৰ্ব
বা দিগদাৰ নকৰে। নট ওৱান ইজ ডিছছেটিছফাইড। আৰু জীৱ জন্তুবিলাকৰ ভিতৰত এনিমেলবিলাকৰ ভিতৰত নট ওৱান ইজ ডিছছেটিছফাইড। কোনো জীৱ জন্তুৱেই অসন্তুষ্ট নহয়। নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনি অফ অনিং থিংছ। নট ওৱান ইজ ডিমেণ্টেড। ডিমেণ্টেড মিনছ মেড, পাগল। কোনো জীৱ জন্তুৱেই পাগল নহয় উইথ দ্য মেনিয়া অফ অনিং থিংছ। মেনিয়া এক প্ৰকাৰ বেমাৰ, মেনিয়া বেমাৰ। এই মেনিয়া বেমাৰ ৰিপিট মানুহৰ যেনেকৈ এটা মেনিয়া হ'ল সম্পদ আহৰণ কৰা, কিন্তু এই জীৱ জন্তুবিলাকৰ এই মেনিয়া বেমাৰটো নাই। জীৱ জন্তুবিলাকৰ সম্পদ আহৰণ কৰিবলৈ যিটো সদায় হেতা ওপৰা লাগি থকা, এইটো জীৱ জন্তুবিলাকৰ নাই। নট ওৱান ইজ ডিমেণ্টেড উইথ দ্য মেনি অফ অনিং থিংছ। জীৱ জন্তুবিলাক সম্পদ আহৰণৰ কাৰণে মেনিয়া বেমাৰত আক্ৰান্ত যেন হোৱা নাই। সিহঁতে যেন অনিং থিংছৰ কাৰণে, নিজৰ কৰাৰ কাৰণে, বস্তু নিজৰ কৰাৰ কাৰণে সিহঁত যেন পাগল, ডিমেণ্টেড নহয়। নট ওৱান নিডছ টু এনাডাৰ। মানুহবিলাকৰ ভিতৰত ওৱান নিডছ টু এনাডাৰ অৰ বিফৰ গডেছ অৰ গড, বাট নট ওৱান নিডছ টু এনাডাৰ। কিন্তু জীৱ জন্তুবিলাকৰ ভিতৰত নট ওৱান নিডছ টু এনাডাৰ। কোনো জীৱ জন্তুৱেই আন জীৱ জন্তুৰ আগত হাঁটু নাকাৰে, ডেট ইজ সেৱা নকৰে। নিডছ টু এনাডাৰ, বো ডাউন, ডেট ইজ নিডছ টু এনাডাৰ, বো ডাউন। বো ডাউনছ মিন সেৱা কৰা, মানে মাথা নত কৰা, মাথা নত কৰা। কোনো জীৱ জন্তুৱে আন এটা জীৱ জন্তুৰ আগত মাথা নত নকৰে। নট হিজ কাইণ্ড ডেট লিভ থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো। নৰ টু হিজ কাইণ্ড, নাইবা তেওঁৰ দৰে যিবিলাক জীৱ জন্তু, নৰ টু হিজ কাইণ্ড, তেওঁৰ দৰে যিবিলাক জীৱ জন্তু, ডেট লিভড, যিবিলাকে বাস কৰিছিল, থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো, হাজাৰ হাজাৰ বছৰ আগত এই পৃথিৱীখনত যিসকল যিবোৰ জীৱ জন্তু আছিল, সেইবোৰ জীৱ জন্তুৰ আগতো সিহঁতে নিলছ বা হাঁটু নাকাৰে। কিন্তু মানুহবিলাকে এই জীৱ জন্তুৰ আগত মানুহবিলাকে আন মানুহৰ আগত হাঁটু কাৰে। হিউমেন বিংছ বো ডাউন বিফৰ another human, but the animals do not. Not one is respectable or unhappy over the whole earth. Not one is respectable. কোনো এজনে is respectable, সন্মানীয়। Not one is respectable or unhappy. কোনেও অসুখী বা সন্মানীয় নহয় অভাৰ দ্য হোল আৰ্থ, এই পৃথিৱীখনত। এই পৃথিৱীখনত কোনো এজন যে বেছি সন্মানীয়, নট ওৱান ইজ ৰেচপেক্টেবল, আনবিলাক সন্মানীয় নহয়, তেনেকুৱা নহয়। আনহেপি অভাৰ দ্য হোল আৰ্থ, কোনোবা যে অসুখী, তেনেকুৱাও নহয় যেন গোটেই পৃথিৱীৰ জীৱ জন্তুৱেই এক সুখময় পৰিৱেশত বাস কৰি আছে। আৰু এই সুখময় পৰিৱেশত কবিয়ে সিহঁতৰ আগত সিহঁতৰ লগত থিয় হৈ সেইবিলাক চাই আছে। আৰু চাই থকাৰ পিছত কবিৰ লগত এনেকুৱা সম্পৰ্ক, এই যিবিলাক বৰ্ণনা কৰা হ'ল, এনেকুৱা সম্পৰ্কবিলাক কবিয়ে শ্ব' দেয়াৰ ৰিলেশ্যনছ টু মি। আৰু গতিকে বা এনেদৰে সিহঁতে দেখুৱাইছে দেয়াৰ ৰিলেশ্যনছ, সিহঁতৰ সম্পৰ্ক, টু মি, মোৰ সৈতে। এণ্ড আই একচেপ্ট দেম, আৰু মই সেই সম্পৰ্ক, সিহঁতৰ যি সম্পৰ্ক মোৰ লগত দেখুৱাব বিচাৰিছে, মই সেই সম্পৰ্ক গ্ৰহণ কৰিছোঁ। দে ব্ৰিং মি টোকেনছ অফ মাই চেল্ফ। দে ব্ৰিং মি, সিহঁতে কৰিয়েই আনিছে, মোলৈ টোকেনছ অফ মাই চেল্ফ। টোকেনছ, কোৱালিটি, গুণ, অফ মাই চেল্ফ, মোৰ গুণ। কবি দেখা পাইছে যে মোৰ গুণ, কবিৰ গুণ যেন সিহঁতৰ ভিতৰত আছে। তাৰমানে হিউমেন বিংছৰ গুণবিলাক অলপ হ'লেও কবিৰ যেনেকুৱা গুণ আছে, যেনেকুৱা কোৱালিটি আছে, সেই কোৱালিটিবিলাক সিহঁতক লৈ
সিহঁতৰ এই জীৱ জন্তুবিলাকে কবিলৈ লৈ আহিছে দি ইভিন্স দেম প্লেইনলি ইন দেয়াৰ পজিশ্যন ইভিন্স মানে দেখুওৱা দি ইভিন্স সিহঁতে দেখুৱাইছে দেম প্লেইনলি একদম সুস্থ সাধাৰণভাৱে ইন দেয়াৰ পজিশ্যন সিহঁতৰ যি আছে সেইখিনি থকা বস্তু লৈয়ে সিহঁতক নিজকে সন্তুষ্ট ৰূপত কবিৰ আগত দেখুৱাইছে দি ইভিন্স দেম প্লেইনলি ইন দেয়াৰ পজিশ্যন মিন্স অধিকাৰত থকা সিহঁতৰ অধিকাৰত যিখিনি বস্তু আছে সেইখিনি লৈকে সিহঁতে প্লেইনলি সিহঁতে একদম সাধাৰণভাৱে ব্যক্ত কৰিছে কোনো সিহঁতৰ দুখ নাই কোনো সিহঁতৰ আফচোচ নাই কোনো সিহঁতৰ মানে কমপ্লেইন নাই সিহঁতে কিন্তু মানুহ যেনেকুৱা আজি এটা কালি এটাৰ পিছত আন এটা লাগে তেনেকুৱা কোনো ধৰণৰ কমপ্লেইন জীৱ জন্তুবিলাকৰ নাই আৰু হুইচ দ্য পয়েট লাইকস দ্য লাষ্ট 2 lines of the poem I wonder where they get those tokens কবি দ্য পয়েট get astonished কবিয়ে আচৰিত হৈছে সিহঁতে এই জীৱ জন্তুবিলাকে যি গুণ যি কৰ্মৰাজি কবিৰ আগত দেখুৱাইছে এইবিলাক সিহঁতে ক'ত পাইছে হোৱাট আই ৱাণ্ডাৰ মই আচৰিত হৈছোঁ হোৱেৰ দি গেট দোজ টকেন্স সিহঁতে এই কোৱালিটি এই গুণবোৰ ক'ত পাইছে ডিড আই পাছ that way huge times ago and negligently drove them ডিড আই পাছ that way কবিয়ে প্ৰশ্ন কৰিছে নিজকে ডিড আই পাছ মই পাৰ কৰি আহিছোঁনে that way সেই ৰাস্তাটো হিউজ টাইমছ এগো বহুত দিন আগত এণ্ড নেগলিজেণ্টলি আৰু অৱহেলা কৰি ড্ৰপ দেম মই সেইবোৰক পেলাই থৈ আহিছোঁনে দলিয়াই থৈ আহিছোঁ নেকি সেইবিলাক মই অৱহেলা কৰি দলিয়াই থৈ আহিছোঁ নেকি